এইবাৰ অৰ্থাৎ 2027 যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবা তোমালোকে এই ভিডিঅ'টো মিছ নকৰিবা। নমস্কাৰ, মই তোমালোকৰ ধীৰাজ ছাৰ। তোমালোকে জানাই অসমীয়া বিষয়ত হায়াৰ ছেকেণ্ডাৰীত কাৰেণ্ট টপিকৰ অৰ্থাৎ যিটো বিষয় চৰ্চা হৈ থাকে সেই বিষয়টোৰ ওপৰত এখন ৰচনা আহে। 2025 চনত আটাইতকৈ চৰ্চাৰ বিষয় আছিল AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা, আৰু সেই 2025 চনৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ৰচনা আহিছিল কৃত্ৰিম বুদ্ধিমত্তা আৰু ইয়াৰ ভৱিষ্যত। ঠিক একেদৰে 2026 চনত ৰচনা আহিছিল জুবিন গাৰ্গৰ ওপৰত। এতিয়া কথাটো হ'ল বৰ্তমানৰ আটাইতকৈ কাৰেণ্ট টপিক কি, যিটো টপিকৰ ওপৰত 2027 ৰচনা আহিব। তোমালোকে বেছিভাগে চাগে ভাবি আছা বৰ্তমানৰ কাৰেণ্ট টপিক অসমৰ বানপানী সমস্যা। কিন্তু কথাটো হ'ল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ইমান চিম্পল কৰি ৰচনা অহাৰ সম্ভাৱনা খুবেই কম থাকে, কিন্তু ৰচনাৰ বিষয়টো অলপ ক্ৰিটিকেলি অহাৰ সম্ভাৱনা বহুত বেছি আছে। এইবাৰৰ কাৰেণ্ট টপিক বানপানীয়ে, কিন্তু তোমালোকে কেৱল বানপানীৰ ওপৰত চাই নথবা, বানপানীৰ লগত মানৱীয় সাহায্য অৰ্থাৎ বানপানী আৰু মানৱীয় সাহায্য এনেধৰণে তোমালোকে চাই থবা। যদি এই বিষয়টোৰ ওপৰত তোমালোকক ৰচনাখন লাগে তেতিয়াহ'লে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত এছে বুলি কমেণ্ট কৰা, আৰু তাৰ পিছত মই তোমালোকক এই ৰচনাখন দিয়াৰ ব্যৱস্থা কৰি দিম। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেও এই ৰচনাখন চাই থোৱাটো ভাল।